গুড লাইফৰ নতুন এটি অনুষ্ঠান লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বিশেষ বিষয় এটাত কথা পাতিম। আজি কথা পাতিম ফিটনেছ সম্পৰ্কে। হয়, আমি সকলোৱে ফিটনেছ লৈ আজিকালি প্ৰায় দেখা যায় আমি সকলোৱে ফিটনেছ লৈ নিজৰ স্বাস্থ্যক লৈ খুবেই সজাগ বা সচেতন। আৰু এই ক্ষেত্ৰত আমি বহুতো লোকে জিমত যাওঁ বা কিছুমানে আমি য়োগা কৰোঁ আৰু কেতিয়াবা দেখা যায় খোজকাঢ়া বা ৰানিঙো কৰোঁ। গতিকে এই ক্ষেত্ৰত জিম যোৱা বা য়োগা কৰা বা খোজকঢ়া বা ৰানিং এই গোটেইবোৰ ক্ষেত্ৰত আমি কোনটো কৰিলে আটাইতকৈ বেছি ফল বা ফলাফল ভাল পাম বা কোনটো আটাইতকৈ বেছি আমাৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে কামত দিয়ে সেই বিষয়ে কথা পাতিবলৈ লগতে আমি আমাৰ ডায়েটটো কিদৰে কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ, অভাৰঅল আমাৰ ফিটনেছ মানে কি বা ৱৰ্কআউটটো কেনেধৰণৰ হ'ব লাগে সেই সকলোখিনি বিষয় লৈ আহিছোঁ। খুবেই গুৰুত্বপূৰ্ণ বিষয়, নিশ্চয় ইণ্টাৰেষ্টিং, আপুনিও ইণ্টাৰেষ্ট পাব বিষয়টোত নহয় জানো, কাৰণ আমি সকলোৱে ডে টু ডে লাইফত ফিট হৈ থাকিবলৈ বিচাৰোঁ, আমাৰ মন বা শৰীৰ সুস্থ ৰাখিবলৈ বিচাৰোঁ যাতে আমাৰ দৈনন্দিন কামবোৰ খুব সুচাৰুৰূপে আমি কৰিব পাৰোঁ, হেল্ডি লাইফ এটা আমি জীয়াব পাৰোঁ নহয় জানো। আৰু এই সম্পৰ্কে বহুতো কথা ক'বলৈ মোৰ সৈতে আজি অনুষ্ঠানটিত আছে ফিটনেছ এক্সপাৰ্ট জিতু মালাকৰ। আৰু তেখেতে হয় ব্যক্তিগতভাৱেও তেওঁ কোচিং কৰায় আৰু লগতে তেওঁ ফিটনেছ সম্পৰ্কে বহুতো দিহা পৰামৰ্শ দিয়ে থাকে। মোৰ ক্ষেত্ৰতো তেওঁ বহুত সহায় কৰে। গতিকে সেই বিষয়ে আজি মই ভাবিলোঁ যে মই যিহেতু খুব ভাল ফলাফল পাইছোঁ তেওঁৰ পৰা ব্যক্তিগতভাৱে ট্ৰেইনিং লৈ আপোনালোকৰ সৈতেও সেয়া শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু আজি আমি অনুষ্ঠানটো সেইবাবে লৈ আহিছোঁ সকলোৰে কাৰণে, নিশ্চয়কৈ শেষলৈকে অনুষ্ঠানটি থাকিব বুলি আশা ৰাখিছোঁ। আৰু এতিয়া আহক পলম নকৰোঁ, আমাৰ আজিৰ অতিথিক স্বাগতম জনাওঁ, যিটো অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে মই ক'বলৈ বিচাৰিছোঁ যিটো আজি বহুত বছৰ ধৰি এই ক্ষেত্ৰখনৰ লগতে জড়িত হৈ আছে, ফিটনেছ সম্পৰ্কে খুবেই সজাগ, তেওঁ ব্যক্তিগতভাৱেও বহুতো লোকক প্ৰশিক্ষণ দি থাকে, সজাগতাৰ কাৰণে কাম কৰি থাকে আৰু তেওঁ ব্যক্তিগত জিম এটাৰ সৈতেও জড়িত হৈ আছে। অভাৰঅল যদি ক'বলৈ যাওঁ তেওঁ খুব মানে ফিট হৈ থাকি ভাল পোৱা এজন ব্যক্তি। গতিকে তেওঁৰ পৰা আমি বহুতো পৰামৰ্শ আজি ল'ম। যিটো প্ৰথম প্ৰশ্নটো সুধিবলৈ বিচাৰিছোঁ, ফিটনেছ মানে কি একচুৱেলি? ফিটনেছ মানে বুলি ক'লে শৰীৰটো সুস্থ, শক্তিশালী, সক্ৰিয় কৰি তোলাকে ফিটনেছ বোলে, সাধাৰণ ভাষাত আৰু ফিটনেছ এইটোৱে আৰু। এতিয়া আমি বহুতো লোকে আমি ৱৰ্কআউটৰ ক্ষেত্ৰত তাৰমানে আমি এক্সাৰচাইজৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি য়োগা কৰোঁ বা জিমত যাওঁ বা খোজকাঢ়োঁ বা ৰানিং। এতিয়া কমফৰ্টেবলি বহুতো লোকে কয়, কিছুমান লোকে কয় যে জিম যোৱাটো বেছি ভাল বা কিছুমানে কয় য়োগা কৰিলে খুব সময় লাগে, মানে বডি শ্বেপ এটা বনাবলৈ বা য়োগাত ৰিজাল্টবিলাক অকণমান সময় লাগে। কিন্তু য়োগাৰ বিষয়ে যদি ক'বলৈ যাওঁ সেয়া সম্পূৰ্ণ বেলেগ এটা বিষয় নহয় জানো। য়োগা বুলি ক'লে আমাৰ মন মগজু সেয়াও সুস্থ হৈ যায়। কিন্তু কম্পেৰেটিভলি যদি কোৱা হয় বডিৰ ক্ষেত্ৰত, যদি আমি বডি ষ্ট্ৰাকচাৰটো যদি সোনকালে বনাবলৈ বিচাৰিছোঁ তেতিয়াহ'লে য়োগাতকৈ জিমটো বেছিকৈ প্ৰিফাৰ কৰে মানুহে বা খোজ কঢ়াটো। গতিকে এই তিনিটা বস্তুত বা ৰানিংটো, এই গোটেইকেইটা বস্তুত কোনটো কাম কৰিলে বেছি সোনকালে আমি ৰিজাল্ট পাওঁ? অভাৰঅল ফিটনেছ এই তিনিটাৰে এটা এটা সুকীয়া অংশ আছে, মানে ডিফাৰেণ্ট আছে। ফাৰ্ষ্ট য়োগাটোৰ কথা কওঁ, য়োগাই আমাক মানসিক শান্তি দিয়ে, সুস্থ কৰে আৰু ডিপ্ৰেশ্যন, ষ্ট্ৰেছ আমাৰ কমায় তাৰমানে, আৰু মন আৰু মগজু শান্ত কৰে। আৰু জিমৰ কথাই কওঁ, জিমত আমাৰ মাংসপেশী শক্তিশালী কৰি তোলে আৰু বডিৰ মানে আকাৰ দিয়ে। আৰু ৰানিঙে আমাৰ কি কৰে, ৰানিঙে আমাৰ ষ্টেমিনাৰ বঢ়ায় আৰু কেলৰি বহুত দহন হয় তাৰমানে। এই তিনিটাৰে বেলেগ বেলেগ ডিফাৰেণ্ট আছে। সকলোৱে সেইকাৰণে জিম, য়োগা, ৰানিং তিনিটাই ইম্পৰ্টেণ্ট সেইকাৰণে আমাৰ লাইফত। এতিয়া ৰানিঙৰ লগত বহুতো লোকে ৱাকিঙো কৰে, সেই খোজ কঢ়াটোৱেও সিমানেই ফলাফল দিয়ে নে? দিয়ে, কিয় নিদিয়ে। কিছুমান মানুহ এতিয়া আঁঠুৰ বিষ হৈ আছে, সিহঁতৰ ৰানিং কৰিব নোৱাৰে ন, সিহঁতে সেইকাৰণে খোজকাঢ়ি যায় আৰু সেইকাৰণে। এতিয়া আমি যদি ক'বলৈ যাওঁ যে কিমান সময় আমি কৰিব লাগে 45 মিনিটছ, অনলি 45 মিনিটছ মিনিমাম ৱৰ্কআউট। আৰু মেক্সিমাম 1 আৱাৰ্ছ আৰু তাতকে বেছি যাব নালাগে, কাৰণ শৰীৰ ন এইটো, শৰীৰটোক বেছি কষ্ট হ'লে আৰু ঘৰৰ কাম আছে অলৰেডি। খুব সুন্দৰ কথা। গতিকে মিনিমাম 45 মিনিটছ আপুনি কৰিবই লাগে। আচ্ছা, এতিয়া যদি কওঁ আমি যে পাৰফেক্ট টাইমটো আচলতে কোনটো হয়? আমি ৰাতিপুৱা, দুপৰীয়া বা সন্ধিয়া কোনটো সময়ত আচলতে জিমতে যদি যাওঁ আমি কোনটো সময়ত এক্সাৰচাইজ কৰাটো বেছি ভাল আৰু আমাৰ শৰীৰটোৰ কাৰণে বেছি ফলপ্ৰসূ? মানে ৰাতিপুৱাটো বেছি ভাল, কিন্তু চব মানুহতো সমান নহয় ন। কিছুমানৰ ৰাতিপুৱা জব থাকে, সিহঁতে ইভিনিং যায়, কিন্তু ৰাতিপুৱাটো বেছি বেটাৰ যদি পাৰে আৰু সেইটো আৰু। গতিকে সেই তিনিটাৰ ভিতৰত ৰাতিপুৱাৰ সময়খিনি বেষ্ট হয়, বেষ্ট আৰু ৰাতিপুৱাটো। অ'কে, তো ৰাতিপুৱা যদি আপুনি সময় উলিয়াব পাৰে তেতিয়াহ'লে একচুৱেলি মানে যোনবিলাক মানুহবিলাকে মাচলটো গেইন কৰে ন, সিহঁতে ইভিনিং যোৱাটো ভাল, জিম যোনবিলাক কৰি আছে। আৰু লছ কৰাবিলাক মৰ্ণিংটো ভাল আৰু।
যিটো কোৱা। আমি বহু সময়ত দেখা পাওঁ যে আমি ধৰা মহিলাসকলৰ ক্ষেত্ৰতে কৈছো যে এইটো বেছিকে হয় যে আমি বহুত দিন ধৰি জিম গৈ আছো বা ৱৰ্কআউট কৰি আছো য়োগা কৰি আছো কিন্তু কি হয় সেই যে ধৰা মহিলাসকলৰ ক্ষেত্ৰত সকলোৱে কয় যে পেটটো কমাব লাগে যিটো আমাৰ পেটৰ যিখিনি চৰ্বি সেইখিনি কম কৰিব লাগে কিন্তু আমি বহুত দিন ধৰি ধৰা জিমত গৈ আছো ৱৰ্কআউট কৰি আছো কিন্তু তাৰ পিছতো কমি নাহে তাৰে কিবা বিশেষ কাৰণ থাকে নেকি মানে মানসিক চাপৰ কাৰণে বহুতৰ পেটৰ ফেটটো নকমে এটা কৰ্টিসল নামৰ এটা হৰমন ৰিলিজ হয় আমাৰ এইটো মানসিক চাপ যাৰ বেছি হয় তাৰ মানে এইটো ফেটটো জমা হৈ যায় এইটো বহুত ইম্পৰ্টেন্ট যাৰ মানসিক চাপ থাকে ইমান সহজতে পেটটো নকমে এইটো বহুত মানে কষ্ট কৰিব লাগে লাহে লাহে সেইকাৰণে য়োগাটো বহুত ইম্পৰ্টেন্ট মানুহৰ য়োগা কৰিলে মানসিক মানে চিন্তা ধাৰণাবোৰ কমি যায় ষ্ট্ৰেছ বহুত কমে সেইকাৰণে য়োগাটো বহুত ইম্পৰ্টেন্ট গতিকে আমি মানে জিমৰ লগতে যদি আমি য়োগাটো গুৰুত্ব দিওঁ বা জিমতো কিছুমান এক্সাৰসাইজ এনেকুৱা হয় যিবিলাক য়োগাত কৰা হয় তেনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰিলে বডি ফেটছটো মানে পেটৰ ফেটছটো কমে নহয় কাৰ্ডিও আছে এপছটো আছে আমাৰ ষ্ট্ৰেংথেনিং বিলাকটো আছে আৰু এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো দেই আমি যেতিয়া মই মানে যেতিয়া জিম যাওঁ বা মই যেতিয়া মহিলাসকলক দেখা পাওঁ কোনোবা নতুন ষ্টুডেন্ট যেতিয়া আহে আমাৰ এটা কনসেপ্ট থাকে মহিলাসকলৰ এইটো কনসেপ্ট বা মহিলাসকলৰ এইটো মানে থাকে আমাৰ মগজুত যে আমাক মানে তুমি প্ৰায়ভাগ সোধা যে যেতিয়া নতুন ষ্টুডেন্ট আহে যে কি বিচাৰিছে বডিটোত কি চেঞ্জটো বিচাৰিছে কি কৰিবলৈ বিচাৰিছে তেতিয়া ক্ষীণ গৰাকীও কয় যে মই ক্ষীণাবলৈ বিচাৰিছো শকত গৰাকীও কব যে মই ক্ষীণাবলৈ বিচাৰিছো কিন্তু ওভাৰঅল ফিটনেছৰ কথা আমি সেইটো চাগে আমাৰ ইমান মানে মূৰত নাহে তাৰ মানে বা যে আমি যে ফিট হৈ থাকিব লাগে ফিটনেছটো কিমান ইম্পৰ্টেন্ট সেইটো নাহে গতিকে তেনেকুৱা ক্ষেত্ৰত কি কবা মহিলাসকলৰ ক্ষেত্ৰত কি কবা সাধাৰণতে মোৰ তাত বহুত এনেকুৱা ষ্টুডেন্ট আহে যোনবিলাক মানে ফিমেলে আহে সিহঁতে কয় মোক ক্ষীণ হ'ব লাগে হয় ময়ো তেনেকুৱা পাইছো দেই যে মানে প্ৰথমতে ময়ো যেতিয়া গৈছিলো তেতিয়া ময়ো সেইটো কথা কৈছিলো যে ক্ষীণাব লাগে তুমি ঠিকে কৈছা তাৰমানে কিছু আমাৰ মোৰ জিমত বহুত ল'ৰা আহে ল'ৰাবিলাক সিহঁতক মাছল গেইন লাগে আৰু ছোৱালী ক্ষীণ ছোৱালীবিলাকো আহে সিহঁতক ৱেট লছ কৰিব লাগে মানে ক্ষীণ যদিও ক্ষীণাব লাগে শকত যদিও ক্ষীণাব লাগে হয় ল'ৰাবিলাকে কয় মাছল লাগে বাইচেপ লাগে ট্ৰাইচেপ লাগে ছোৱালীবিলাকে ক্ষীণ ছোৱালীটো মানে ক্ষীণাব লাগে সিহঁতে ফিটনেছৰ বিষয়ে একো নাজানে একচুৱেলি মানে জিম কি জিম বুলি নহয় য়োগাও জুম্বাও ফিটনেছটোৰ ওপৰতে আমি চবখিনি কৰিব লাগিব ন ফিটনেছ বুলি ক'লে ৱৰ্কআউটটো ইম্পৰ্টেণ্ট হয় তাৰ ওপৰতো 50% ডাইট আচলতে 50% ডাইট ফ্ৰী মাইণ্ড 10% বডি মাছাজ 0.5% আমি গোটেইখিনি মিলিয়ে আমাৰ ফিটনেছটো মেইনটেইন হয় যদি আমি জিম কৰোঁ বা ৱৰ্কআউট কৰোঁ যদি আমি ডাইটটো মেইনটেইন নকৰোঁ ন আমাৰ জিম কৰি লাভ নাই আমাৰ ডাইটটোৱে মেইন এতিয়া কিছুমান মানুহে জিম মাৰে বা যিকোনো কৰে আৰু সিহঁতে মানে ডাইটটো মেইনটেইন নকৰে ডাইটটো মেইনটেইন নকৰিলেতো নহ'ব ন আচলতে আমি ফিটনেছ কি বস্তু আমি মানুহজন ফিট হৈ থাকিব লাগে যদি আমি ফিটে নহওঁ ডাইট কি হ'ব তেতিয়া নহয় জানো আৰু মানে এইখিনি কথা মানে তোমাৰ কথাৰ পৰা এইখিনি কথা আমি ক'ব পাৰো যে ৱৰ্কআউটটো যিদৰে ইম্পৰ্টেণ্ট পেৰেলেলি আমাৰ ডাইটটো সিমানেই গুৰুত্বপূৰ্ণ 50% ডাইট 30% জিম বা ৱৰ্কআউট এণ্ড 50% ডাইট ডাইট যদি নহয় ৱৰ্কআউট কৰি লাভেই নাই এক্সেক্টলি হয় গতিকে এতিয়া কথাটো হ'ল যে ৱৰ্কআউটটো যিমান ইম্পৰ্টেণ্ট চ' আমাৰ ডাইটটো সিমানেই ইম্পৰ্টেণ্ট এতিয়া মেক্সিমাম টাইম আমি দেখা পোৱা যায় যিটো কথা ক'লা যে ল'ৰাবিলাকক মাচলখিনি লাগে তো কি হয় এতিয়া ধৰা জিমটো জইন কৰিলে জিমটো জইন কৰাৰ লগে লগে এমাহ দুমাহ গ'ল যিহেতু মানে মাচল গেইনটো লাগে বা ট্ৰাইচেপ লাগে বাইচেপ লাগে তো তেওঁলোকে একচুৱেলি মই কৈ আছো ল'ৰাবিলাকে জিমত যায় হয় কিন্তু সেইটো হিচাপে ডাইট নলয় সেইকাৰণে ল'ৰাবিলাকে ৰিজাল্ট নাপায় আচলতে ধৰি লও ওজন এজনৰ 70 কেজি 70 কেজি হলে তাক লাগিব 140 গ্ৰাম প্ৰটিন সি যদি প্ৰটিন নলয় কেনেকা মাচলটো গেইন হ'ব প্ৰটিন ল'বই লাগিব মাচলত যদি প্ৰটিন লৈ মাচল গেইনই নহয় এইটো আৰু প্ৰটিনৰ ক্ষেত্ৰত এতিয়া মই তোমাৰ বিষয়ে যিমানখিনি জানো বা তোমাক ধৰা পাৰ্চনেলি যিহেতু তুমি মোৰ ট্ৰেইনাৰ হয় মই যিমান দূৰ জানো যে তুমি সদায় গুৰুত্বটো দিয়া যে সাপ্লিমেন্টৰ ওপৰত গুৰুত্ব নিদিয়া একচুৱেলি মানে মই ষ্টুডেন্ট আহে ন বহুত সময় একচুৱেলি মানে মেক্সিমাম দুখীয়া ল'ৰা ষ্টুডেন্ট আহে ন মই যদি এটা ৱে প্ৰটিনৰ কথা কওঁ 2000-3000 কেনেকা হেণ্ডেল কৰিব পাৰিব ষ্টুডেন্ট বিলাক কেনেকা পাৰিব মই কেনেকা নেচাৰেল ডাইট দিওঁ মুংফলি দিওঁ ভাজা বুটটো আছে ন ভাজা বুটটো মিক্স কৰি গুড়া কৰি মই খাব দিওঁ এইবিলাকতো প্ৰটিন হয় আৰু ইফালে এগটোতো পাৰে খাব মানে মগুটোতো পাৰে খাব এইখিনি চিম্পল পাৰে চবে খাব এইখিনি কৰিলেও হৈ যায় মেইনটেইন হৈ যায় আৰু চলিব ভাড়া কৰি আৰু কাৰণ ৱে প্ৰটিন এটা বহুত দাম ন
হয় হেণ্ডেল কৰিব পাৰিম সহজ নহয় ন ইমান যিহেতু আৰু সাপ্লিমেন্টৰ এইবিলাক বস্তু মানে ৰাফ যদি ইউজ কৰো ন ইনফেকচন হ'বই আমাৰ লাষ্টত চিয়ৰ হ'ব 100% গ্যাৰান্টি সাইড ইফেক্ট বহুত হ'বই থাকে হেতুকে কথা সুধিবলৈ বিচাৰিছিলো তোমাক যে সাপ্লিমেন্ট বিলাক কিমান আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় বা নহয় সাপ্লিমেন্ট খাব লাগে মিছা নকওঁ সাপ্লিমেন্ট দামী সাপ্লিমেন্ট খাব লাগে কাৰণ সাপ্লিমেন্টে এখন এটা মানে জখলা এটা যদি আমি সাপ্লিমেন্টটো খাম ইমপ্ৰুভমেন্টটো জলদি হয় নেচাৰেল ডায়েটটো তপস্যা হয় এটা বহুত কষ্ট কৰিব পাৰো ল'ৰাজন বহুত কষ্ট কৰাৰ পাছতে অকণ মাসল ডেভেলপ হয় তাৰ ওপৰত যদি টোপনিটো ভাল নহয় ভাল যদি ডায়েট নলওঁ আমাৰ মাসল জীৱনত নাহে আৰু ওয়ার্কআউট কি কৰে কিছুমানে লাগাত কৰি বেছি ওয়ার্কআউট কৰে আধা ঘন্টাৰ জায়গাত 3 ঘন্টা মাৰে যে অলৰেডি শুকাই কিনা নোহোৱা হৈ যায় বডি ফুড আহিব বডি যদি আমি যদি আধা ঘন্টাৰ জায়গাত যদি 3 ঘন্টা মাৰো এটা মাসলে যদি 3 বাৰ 4 বাৰ ট্ৰেইন কৰা ক'ত হ'ব ইয়াৰ ওপৰত প্ৰটিন নাখায় জিম মাৰা হোৱাৰ পাছত আধা ঘন্টা আড্ডা মাৰব 45 মিনিটৰ মানে 20 মিনিটৰ ভিতৰত প্ৰটিন খাব লাগে জিম মাৰাৰ পাছত নাখায় হেঁতে আড্ডা মাৰব ৰাতি 9টাত যাব মাসুল আহিব নেকি সিহঁতৰ জিমত মাসুল নাই ছোৱালীৰ ক্ষেত্ৰতো হেকে ন ছোৱালী বিলাকে ভাবে কাৰ্বহাইড্ৰেটটো কমাইলে আমি খিনাই যাম সেনেকা ছোৱালী বিলাকৰ প্ৰটিন খাব লাগে যদি প্ৰটিন নোখোৱা মাসলটো ডেভেলপ নহয় ন ৰিকভাৰ নহয় মাসলটো প্ৰটিনটো ছোৱালীৰো ইম্পৰ্টেন্ট ল'ৰাৰো ইম্পৰ্টেন্ট কণীটো ভাল বস্তু আমাৰ কণীটোত হাই প্ৰটিন থাকে ব্ৰকলি ভাল ন আৰু ইফালে দালি ভাল ৰাজমা ভাল এইবিলাক নেচাৰেল ডায়েট না এইবিলাক পাৰি খাব মানুহ এইবিলাক দাম বেছি নহয় আৰু সালাদ তালাদ এইবিলাকো খাব পাৰি ন এইবিলাকতো চিম্পল বস্তু ইমান দামীও নহয় খাব পাৰি মানুহ এতিয়া মানে যিহেতু ডায়েটৰ কথা কৈছা মই তোমাক সুধিবলৈ বিচাৰিছো তোমাৰ ডে টু ডে লাইফৰ ডায়েটটো কেনেকুৱা হয় তুমি কি ৰুটিনটো ফলো কৰা মই ৰাতিপুৱা উঠো 4টা বজাত 4টাত উঠি গা চা ধু তাৰপিছত মই পূজা কৰো 1 ঘন্টা তাৰ পাছত মই কেঁচা হালধি খাওঁ লং খাওঁ তাৰ পাছত অকমান লাল চাহ খাই মই জিমত আহি যাওঁ তাৰপাছত শিকাই 10টা বাজে তাৰ পাৰ্সোনেল ট্ৰেইনিঙৰ কাম থাকে তাৰ আৰু মই অলপমান খাওঁ মোৰ তাৰমানে 3 দিন মঙ্গলবাৰে ব্ৰত বৃহস্পতিবাৰে মাছ মাংস নাখাওঁ শনিবাৰেও মাছ মাংস নাখাওঁ বাকি 3 দিন খাওঁ আৰু তাৰপাছত মই মোৰ যোনটো বনোৱা সাপ্লিমেন্ট ন মই এইটো বনোৱাটো মই সদায় খাওঁ সেইটো কেনেকুৱা ধৰণৰ হয় বনোৱা সাপ্লিমেন্ট সেইটো মানে বাদাম থাকে তাতে আৰু ভাজা বুটটো থাকে অকমান সয়াবিন থাকে আৰু হেৰি থাকে মাকৈ থাকে গোটেইখিনি মিক্স কৰি গুড়া কৰি মই 2 চামুচ খাওঁ এইটো ধুনীয়া বস্তু মই আজি মিনিমাম 5 বছৰ সেইটোৱে খাই আছো কিন্তু মই একো বেমাৰ হোৱা নাই কিন্তু একচুয়ালি মই মানে সাপ্লিমেন্টটো মই বেলেগকো নকওঁ খাবৰ কাৰণে মই মানে হেৰি নকৰো মানে নাই তুমি হেতু স্ট্ৰিক্টলি তুমি হেতু ফলো কৰা যেটো আমাৰ নরমাল বস্তুৰ পৰা আমাৰ খাদ্যৰ পৰা আমি যিখিনি প্ৰটিন পাব পাৰো বা সেইখিনিয়ে তুমি গুৰুত্ব দিয়া সদায় আমাকো তেনে ধৰণে কৈ আহি আছে গতিকে লৰা বিলাকৰ ক্ষেত্ৰত মাসল গেইনৰ কাৰণে বাৰু হেনেকে হেৰি কৰিলে এতিয়া ফিমেলৰ কাৰণে কেনেকুৱা হ'ব ডায়েটটো কেনেকুৱা ধৰণৰ কৰিব ফিমেল বিলাকক কিছুমানে মাসল গেইন কৰিব আহে আসামতে ফিমেল বিলাকে মানে কিছুমানে গেইন কৰিব আহে কিছুমান লস কৰিব আহে ন গেইন বিলাকৰ এখন বেলেগ ডায়েট থাকে লস বিলাকৰ এখন এক্সট্ৰা ডায়েট থাকে সেইটোৱে আৰু এটা কিছুমান ছোৱালী ওয়েট ট্ৰেইনিং কৰিব আহে ইহঁতৰ কাৰণেও প্ৰটিন খাব লাগে ন ইহঁতেও প্ৰটিন লাগিব আৰু লস বিলাকৰ কাৰণে কাৰ্বছটো মান কমাই দিব লাগে সেই আৰু গতিকে সেইদৰে মেইনটেইন কৰি কৰিব আৰু ওয়ার্কআউটটো লাগিবই ওয়ার্কআউটটো বহুত ইম্পৰ্টেন্ট মানুহ এটা তুমি বহুত সময়ত ডিটক্সৰ কথাবিলাক কোৱা যে আমি বডি ডিটক্স খাই থাকিব লাগে গতিকে ডিটক্স কেনেকুৱা ধৰণৰ খাব পাৰি কেইটামান টিপ হেৰি আসামতে মেইন ডিটক্সটো হল আমাৰ আমলখি জুসটো বেছ সেইটো বেছ জিৰাৰ পানীটো এটা বেছ খিনি খালে হ'ব আৰু বেলেগ ইমান খালে ক'ত পাব মানে মেনেজ কৰিব পাৰবা কিন্তু যোনখিনি পাও আমি ঘৰত না এইখিনি খালে হৈ যাব নরমাল হয় এইখিনি কেঁচা আলুটো বহুত ইম্পৰ্টেন্ট এতিয়া আমি জিমৰ কথা পাতিলো বাৰু যোগাৰ কথা পাতিলো এতিয়া খুস্কঢ়া যিসকল ব্যক্তি আছে যিসকলে ৰাতিপুৱা উঠি খুস্কাৰে বা ইভিনিং মৰ্নিং ৱাক কৰে ইভিনিং ৱাক কৰে তেওঁলোকৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে নেকি যাক ফলো তেওঁলোকে কৰিব পাৰে বা বয়স লৈ পেলাই কিবা কথা আছে নেকি যে ইমানখিনি এইটো বয়সৰ মানুহে ইমানখিনি খুস্কাৰিব পাৰে বা ইমানখিনি খুস্কাৰিব লাগে সৰু ল'ৰা ছোৱালী বিলাকে ইমান সময় খুস্কাৰিব লাগে তেনেকুৱা কিবা কথা আছে নেকি খুস্কাৰাটো এটা ভাল ব্যায়াম মানুহৰ বহুত ইম্পৰ্টেন্ট খুস্কালে বহুত ক্যালোৰি দহন হয় আৰু মানুহৰ হাড়দিটো মজবুত হয় তাৰ মানে আসামতে যোনবিলাক এজ মানে এজ লৈ কথা আছে তাৰ মানে যোনবিলাকৰ তোমাৰ 10ৰ পৰা 18 লৈ সিহঁতে মিনিমাম 12000 খোজ কাঢ়িব পাৰে যোনবিলাকৰ 40ৰ পৰা 50 সিহঁতে 8000 ষ্টেপ খোজ কাঢ়িব লাগে কাৰণ যিমানে আমি খোজ কাঢ়িম না মানুহৰ ক্যালসিয়ামটো নোহোৱা হৈ যায় সেইকাৰণে কিছুমানৰ হাড়দিৰ পেইন হয় তাৰ মানে খোজটো বহুত ইম্পৰ্টেন্ট নহয় সিমান হলেও মানে বয়স বঢ়াৰ লগে লগে গতিকে ষ্ট্ৰেংথ ট্ৰেইনিংটো বহুত ইম্পৰ্টেন্ট মানুহৰ যিমানে বয়স যাব ওয়েট ট্ৰেইনিংটো বহুত ইম্পৰ্টেন্ট মানুহ
এতিয়া যিটো যিসকল মহিলা 30 বা 35 বা 40 প্লাছ হয় তেওঁলোকৰ ক্ষেত্ৰত আজিকালি খুব মানে এনেকুৱা পাই থকা যায় ৰিলছে হওক বা ভিডিঅ'জ বিলাকত যে তেওঁলোকে ৱেইট ট্ৰেইনিং কৰিব লাগে এতিয়া তুমি তেওঁলোকক কি সাজেষ্ট কৰিবা কেনেকুৱা ধৰণৰ এক্সাৰসাইজটো 30 বা 35 প্লাছ মহিলাৰ 30 প্লাছৰ মহিলাবিলাকৰ কাৰণে ৱেইট ট্ৰেইনিংটো বহুত ইম্পৰ্টেণ্ট কাৰণ 30 প্লাছৰ যোৱাৰ লগে লগে মানুহৰ হাড়বিলাক কমজুৰি হৈ যায় সেইকাৰণে ৱেইট ট্ৰেইনিং কৰিলে আমাৰ ষ্ট্ৰং হৈ থাকে আৰু মানুহৰ ৰিংকল চিংকলো নপৰে ৱেইট ট্ৰেইনিং কৰিলে আৰু ফেট লছ হয় ৱেইট ট্ৰেইনিংটো বহুত ইম্পৰ্টেণ্ট 30 প্লাছত বিশেষ আৰু চুগাৰৰ কাৰণেও ভাল যোনবিলাক মানুহ চুগাৰ হৈ আছে ন ৱেইট ট্ৰেইনিংটো বহুত ইম্পৰ্টেণ্ট এতিয়া 30 বা 35 প্লাছ বা 40 প্লাছ মহিলাসকলৰ যেতিয়া ৱেইট ট্ৰেইনিংটো কৰিব তেওঁলোকৰ ডায়েটটো কেনেকুৱা হ'ব ডায়েটিংটো সেম থাকিব যাৰ সুগাৰ থাকে তাৰ বেলেগ হ'ব বাকি নৰমালবিলাক সেমে থাকিব খালি প্ৰটিনৰ পৰিমাণটো বাঢ়াই দিব লাগিব ৱেইট ট্ৰেইনিংত প্ৰটিন লাগবে মাছৰ ৰিপেয়াৰিংৰ কাৰণে প্ৰটিনটো বহুত ইম্পৰ্টেন্ট আচ্ছা প্ৰটিনৰ পৰিমাণটো ৱেইট লৈ প্লাই কিবা কথা থাকে নেকি কেনেকুৱা ধৰণৰ এতিয়া ধৰলত যাৰ ৱেইট 40 সি ডাবল খাব লাগিব 80 খাব লাগিব প্ৰটিন ফিমেলৰ ক্ষেত্ৰত হেতু ফিমেল লৰাৰ ক্ষেত্ৰতো আচ্ছা ডাবল হৈ যায় তাৰ মানে প্ৰটিনটো এটো আৰু ফেটো খাব লাগিব কিন্তু মানুহ অকল প্ৰটিন খালেই নহব কাৰ্বোহাইড্ৰেট লাগিব ফেটো লাগিব সব খিনি খাই মানুহ ষ্ট্ৰং হ'ব পাৰিব ন আচ্ছা এতিয়া আমি ধৰা ৰেগুলাৰ আমি জিম গৈ আছো মই ধৰা জিম গৈ আছো ৰেগুলাৰ তো মই মোৰ ডায়েটত কোনটো বস্তু বা মই মোৰ ডে টু ডে লাইফৰ মানে যি মই খাদ্য খাওঁ তাতে মই কি বস্তু স্কিপ কৰিব লাগে বা হেতু কমপ্লিট মই বন্ধ কৰিব লাগে আৰু কি বস্তু মই ম্যান্ডেটৰি ৰাখিবই লাগে মোৰ ডায়েটত হেখিনি কিবা কোৱা এক নম্বৰতে হল ফাষ্ট ফুড একেবাৰে বি হয় এটো ফাষ্ট ফুড গাখীৰ দিয়া চাহ আৰু ভাজা পোৰা এইবিলাক বস্তু খাব নালাগে আৰু মিঠাই কেক এইবিলাকটো পুৰা বেনে কৰি দিব মানে বেসিক্যালি যদি কবলৈ যোৱা সুগাৰটো স্কিপ কৰিব লাগিব চেনিটো স্কিপ কৰিব লাগিব সুগাৰ নিমখ এইবিলাক পুৰা বন্ধ কৰিব লাগিব এইবিলাক নিমখৰ পৰিমাণটো কমাই দিব লাগিব চাগে কিন্তু মানে চেনিটো মানে পৰাপক্ষত এভয়েড কিছুমান কি কৰে জানা আজিকালি যুগত সোমবাৰৰ পৰা শুক্ৰবাৰলৈ পুৰা জিম মাৰে পুৰা ডায়েট শনি ৰবিবাৰে পুৰা পাৰ্টি চলি যায় ন কি হয় তাহত যিমান ইখিনি কষ্ট কৰিলে ন সোমবাৰৰ পৰা শুক্ৰবাৰলৈ 2 দিনতে আহি গ'ল সেইকাৰণে কিছুমান ৱেইট লছ নহয় ফেটটো নাযায় যে ৰিজন হল এটো এদিন পুৰা খাই দা থুচি খাই সেইকাৰণে ৱেইট লছ কেনেকা হ'ব আচ্ছা এইখিনিতে আৰু এটা কথা মনত পৰিছে যেটো পাৰ্টিৰ কথা কলা আমি ইন্টাৰমিডিয়েট ডায়েট বুলি কওঁ ন যে আমাৰ ৰাতিৰ যেটো খানা হেতু যিমান পাৰে আমি সোনকালে খাব লাগে আৰু মানে 10 পৰা 12 ঘন্টা আমি গ্যাপ দিব লাগে হেতু ক্ষেত্ৰত কি কবা যেটো একচুয়ালি মানে ৰাতি আমি খাদ্যটো মিনিমাম 6টাত খাবই লাগে 6টাত খাই পুৰা ৰেষ্ট ল'ব লাগে তাৰ পাছত 10টান বজাত এক গ্লাস গাখীৰ খাব লাগে তাৰ ৰাতিপুৱা ষ্টাৰ্ট কৰিব লাগে আৰু এটো আৰু এতিয়া ফাস্টিংটো কিমান ইম্পৰ্টেন্ট আমি সপ্তাহৰ 7 দিন তুমি খুব ফাস্টিংত গুৰুত্ব দিয়া তুমি নিজেও কলা যে তুমি 2-3 দিন ফাস্টিং ৰাখাই গতিকে ফাস্টিংটোৱে কি কাম কৰে বডিত ফাস্টিংটো মানুহ ষ্ট্ৰং কৰে মানুহ ষ্টেমিনাৰ পৰে ফাস্টিংটো বহুত ইম্পৰ্টেন্ট মানুহ আজিকালি যে মানুহৰ হেৰি হৈ আছে এটা কি কয় এটো থাইৰয়েড হৈ আছে প্ৰেছাৰ বাঢ়ি আছে মাছ মাংস ডেইলি খাই আছে এদিনটো পেটটো ৰেচিব লাগিব ন এটা মানুহে এটো জন্তু নহয় ন হয় গতিকে ওভাৰঅল যদি ফিটনেছৰ কথা কওঁ মোৰ মতেটো মাছ মাংসটো বন্ধই কৰিব লাগে মোৰ মতেৰি আৰু মানে ভেজে হ'ব লাগে মাছ মাংস খাই কাম নাই তাৰ মানে বহুত বেমাৰৰ মূল কাৰণ মাছ মাংস হয় একেবাৰে সঁচা কথা এতিয়া আমি ইন্টাৰমিডিয়েট ডায়েটৰ কথা পাতিলো আমি ফাস্ট ফুড স্কিপ কৰিব লাগে হেখিনি কথা পাতিলো বা আমাৰ বিশেষকৈ 30 পিছত আমাৰ মহিলাই হওক পুৰুষে হওক আমি সুগাৰটো স্কিপ কৰিব লাগে নহয় জানো হেখিনি কাম যদি আমি ডে টু ডে লাইফত কৰো তেতিয়া হলে ওভাৰঅল যেটো ফিটনেছৰ কথা আমি পাতিছো বা এগৰাকী একচুয়ালি মকো আমাৰ কি জানা আমাৰ মানে সৰুৰ পৰা আমি শিকাব লাগে এইবিলাক সৰু বাচ্চাৰ পৰা মানে বাচ্চাটো জন্ম হোৱাৰ 6-7 মানে 8 বছৰ পৰা শিকাব লাগে চেনিটো কমাব লাগে নিমখটো কমাব লাগে এতিয়া 30 বছৰৰ পাছত যদি আমি এটো কমাই দিও না আমাৰ বেমাৰ হ'ব ষ্টাৰ্ট কৰে কিছু ইমান নোৱাৰে জলদি ডাইৰেক্ট কমাব মানে 30 বছৰৰ পাছত হঠাৎ চেনিটো কমাব নোৱাৰে তো মানে লাহে লাহে কমাবই লাগে সুগাৰটো এটা বি হয় মানে স্লো পয়জন হয় সুগাৰ এক্স্যাক্টলি আৰু যেটো কয় না ৰিংকলছটো বেছিকে পৰে বা মানুহ বেছি সোনকালে বুঢ়া হৈ যায় টোপনি নামলেতো হবই মানে ৰিংকল ন ৰাতিটো এতে মোবাইল টিপি থাকব ইনষ্টাগ্ৰাম ফেসবুক হয় এটো কথা ঠিক কৈছা আৰু লগতে এতিয়া আমি ম্যাক্সিমাম টাইম দেখা যায় যে উইকেন্ড হলে তাৰ মানে পাৰ্টি এটা ভাইব এটা আহি যায় যে পাৰ্টি কৰিব লাগিব আৰু পাৰ্টি কৰিলে এলকহল কনজাম্পশনটো হয় গতিকে হেতু ক্ষেত্ৰত কি কবা তুমি এলকহল সপ্তাহত অকমান হক 2 পেক ইমান খাব নালাগে হয়
যদি মইতো নাখাওঁ নিচেই নাখাওঁ কিন্তু খাবই নালাগে খোৱাটো বাৰু খাবই নালাগে কিন্তু বস্তুটো পৰিমাণটো কমাই কমাই আনিব লাগে হুম, এলকহলটো মানে হুম, বহুত বেয়া বস্তু এলকহলটো হুম, মানুহ শেষ কৰি দিব হুম, আৰু কিছুমানে মই কম কিছুমানে কি কৰে তাৰমানে ৰাতি এলকহল কৰিলে ন হুম, তাৰ ৰাতিপুৱা জিমৰ এইটোতো বি হয় হুম, মানুহ মৰি যাব হাৰ্ট এটেকত হুম, নিচাটো থাকে না মানুহৰ 16 ঘণ্টা থাকে নিচাটো হুম, সি যদি ৰাতি যদি ড্ৰিংকছ কৰি ৰাতিপুৱা যদি ৰানিঙো কৰে হুম, হাৰ্ট এটেক যে হৈ আছে ৰিজন এইবিলাক হয়। হুম। আৰু এক্সেচিভ কনজাম্পশ্যন অফ উম, তোমাৰ ছাপ্লিমেণ্ট উম, বিলাক প্ৰটিন ছাপ্লিমেণ্ট বিলাক উম। সেইটোৰ কাৰণেও হাৰ্ট এটেকৰ প্ৰব্লেম হয় অভাৰ বস্তু ললে হ'ব ষ্টেৰইড যদি লওঁ আমি অভাৰ বা হুম, ছাপ্লিমেণ্ট যদি অভাৰ খাওঁ আমাৰ হবে হাৰ্ট এটেক হুম। গতিকে সেইটো ক্ষেত্ৰত অকণমান সজাগ হ'ব লাগিব সজাগ হ'ব এতিয়া লাগে একদম শ্বৰ্ট একদম উম, সামৰিম আমি একদম শ্বৰ্টলি জানিবলৈ বিচাৰিম অভাৰঅল ফিটনেছৰ কাৰণে আমি ডে টু ডে লাইফত 24 ঘণ্টাৰ ভিতৰত আমি কি কৰিম খোৱাৰ ডাইটৰ ক্ষেত্ৰতো কৈছোঁ ৱৰ্কআউটৰ ক্ষেত্ৰতো কৈছোঁ মানে একদম চুটিকে কিমান সময় আমি এক্সাৰচাইজ কৰিম কি খাম এক্সাৰচাইজ 45 মিনিটছ হুম, প্ৰটিন লওক আপুনি কাৰ্বহাইড্ৰেট লওক গুড ফেট লওক হুম, আৰু ভিটামিনৰ লওক হুম, ভিটামিন হুম। এইখিনি ল'লেই হৈ গুড যাব ফেট কিহত পাম গুড ফেট আমি বাদামতো পাম গতিকে অভাৰঅল যদি ক'বলৈ যাওঁ এইখিনি বস্তু যদি মানি পেলাই চলে মানুহ ফিট হৈ থাকিব পাৰে ফিট আৰু হৈ ফিট থাকিব হৈ থাকিব ধুনীয়া হৈ থাকিব পাৰিব এই একদম ভিতৰত আমাৰ যিটো ফিট হৈ আছে চ' অভাৰঅল এইখিনিয়ে কথা আমি যিটো আজি তোমাৰ পৰা বহুতখিনি পৰামৰ্শ পালোঁ মই বাৰু ডে টু ডে লাইফত পায়ে থাকোঁ বহুতখিনি ফিটনেছ টিপছবিলাক মোক দি থাকে যিটোৱে আৰু তাৰ কাৰণে ধন্যবাদ জনাইছোঁ ইমানখিনি সময় আমাক দিছা তাৰ বাবে অশেষ ধন্যবাদ আৰু বিশেষকৈ মানে যিটোৱে খুব সুন্দৰ সুন্দৰ ডিটক্সৰ টিপছবিলাক দিয়ে আমি সেইখিনি লৈ আৰু এদিন বহিম হ'ব এনেদৰে আৰু এটা আমাৰ মেল এটা বহিব য'ত আমি বিভিন্ন ধৰণৰ টিপছবোৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম পিছে আজি যদি এই এপিছডটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ শ্বেয়াৰ কৰিবলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এনিৱেজ যিটো থেংক ইউ ভেৰি মাছ বহুতখিনি ইনফৰমেশ্যন দিলা তাৰ কাৰণে অশেষ ধন্যবাদ আৰু আজিলৈ তোমাৰ ওচৰৰ পৰা বিদায় লৈছোঁ হয় আৰু আজিলৈ আমি দুয়োটাই এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ ভালে কুশলে থাকিব ধন্যবাদ